Hello friend, welcome to our YouTube channel. So আপোনালোকৰ সহাৰি পাই আছোঁ আৰু মই ভিডিঅ'বিলাক আপলোড কৰি আছোঁ। So আপোনালোকে এনেধৰণে আমাক সহাৰি দি থাকিব, আমাৰ ভিডিঅ'বিলাক চাই থাকিব। So যোৱাকালি মই যিখিনি ভিডিঅ' কৰিছিলোঁ, আগৰ ভিডিঅ'টোত যিখিনি কৰিছিলোঁ তাৰ পিছৰ পৰা মই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিম, যিহেতু 40 কোৱেশ্চনলৈকে আছিল, 40 নম্বৰলৈকে আছিল। ইয়াৰ পিছৰ পৰা যদি চাওঁ তেনেহ'লে মই কালিও কোৱেশ্চনটো পঢ়িছিলোঁ, সেইটো হ'ল পাওৰুটি প্ৰস্তুত কৰা বেকুৰবিদৰ নাম। এইটো আপোনালোকে সকলোৱে গম পায়, যিটো আছিল ইষ্ট আছিল। সো নেক্সট যেটো কোশ্চেন আমি চাম, সেই কোশ্চেনটো হ'ল মাটিত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰা বেক্টেৰিয়াবিধৰ নাম কি? সো এইটো হ'ল ৰাইবোজিয়াম, মনত ৰাখি দিব। সো মাটিত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰা বেক্টেৰিয়াবিধৰ নাম হ'ল ৰাইবোজিয়াম। নেক্সট আমি 43 নম্বৰ যেটো আছে, 43 নম্বৰত পাম আমি মানুহৰ অন্ত্ৰত সেলুলোজ পচন কৰা বেক্টেৰিয়াবিধৰ নাম কি? এইটো হ'ল এস্কেৰেচিয়া কৰাই বুলি কোৱা হয় যাক, এইটো নামটো মনত ৰাখি দিব আপোনালোকে। নেক্সট আমি চাম যেটো গাখীৰত দৈত পৰিণত কৰা বেক্টেৰিয়াবিধৰ নাম কি আছিল? লেক্টোবেচিলাছ, এইটো সকলোৱে গম পায়। সো এইটো হ'ল লেক্টোবেচিলাছ, গাখীৰত দৈত পৰিণত কৰা। নেক্সট আমি চাম কলেৰা ৰোগৰ সৃষ্টি কৰা বেক্টেৰিয়াবিধৰ নাম কি আছিল? এইটো ভিব্ৰিঅ কলেৰি বুলি কোৱা হয় যাক, এইটো নামটো স্পেলিংটো অলপ ভুল হৈ আছে। সো যিয়ে নহওক আপোনালোকে চাই ল'ব সেইটো বস্তু। নেক্সট আছে আপোনাৰ মেলেৰিয়া ৰোগৰ বাহক কি? এইটো হ'ল মাইকি এনিফিলিছ মহ যেটো আছে, সেইটো হ'ল মেলেৰিয়া ৰোগৰ বাহক। সো কাৰক নহয়, কিন্তু বাহকহে হয় মাইকি এনিফিলিছ মহ। নেক্সট আমি চাম যেটো মেলেৰিয়া ৰোগৰ পৰজীৱী আছে, সেই পৰজীৱীটোৰ নাম কি আছিল? প্লাজমডিয়াম বুলি যাক কোৱা হয়। প্লাজমডিয়ামেহে মেলেৰিয়া ৰোগৰ সৃষ্টি কৰে, এইটো পৰজীৱীৰ কাৰণে হয়। সো প্লাজমডিয়াম মেলেৰিয়া ৰোগৰ পৰজীৱী বুলি কোনে আৱিষ্কাৰ কৰে? সেইটো হ'ল 1880 চনত লেবাৰন নামৰ এজন বৈজ্ঞানিকে কি কৰে, এই পৰজীৱী আছে মেলেৰিয়া ৰোগৰ প্লাজমডিয়াম বুলি যাক কোৱা হৈছে, এইটো আৱিষ্কাৰ কৰে কোনে? লেবাৰনে। নেক্সট যেটো 49 নম্বৰ যেটো প্ৰশ্ন আছে, বেকুৰৰ বিষয়ে অধ্যয়নক কি বোলে? মাইকোলজি। ঠিক একেদৰে হেলাইৰ বিষয়ে অধ্যয়ন কৰাটো কি বুলি কোৱা হয়? আপোনাৰ ফাইকোলজি বুলি কোৱা হয়। সো এইবিলাক মনত ৰাখি দিব। নেক্সট আছে অসমৰ ৰাজ্যিক ফুলবিধৰ নাম কি? সো অসমৰ যেটো ৰাজ্যিক ফুল আছে, ফুলটো কি আছিল? কপৌ ফুল আছিল, সকলোৱে গম পায়। সো কপৌ ফুলৰ বৈজ্ঞানিক নামটো আপোনালোকে ভালকৈ মনত ৰাখিব, সেইটো হ'ল ৰাইনোচেটেলিছ ৰেটুচা বুলি যাক কোৱা হয়। সো এইটো নামটো মনত ৰাখি দিব, ধুনীয়াকৈ মনত ৰাখিব কপৌ ফুলৰ বৈজ্ঞানিক নামটো। নেক্সট আছে কপৌ ফুল এবিধ পৰজীৱী উদ্ভিদ হয়। এইটো কপৌ ফুলটো এইটো পৰজীৱী উদ্ভিদ হয়, এই মাটিত নগছে, কোনোবা গছৰ খেৰঙত তাতেহে কপৌ ফুলটো হয়। নেক্সট আমি চাম আটাইতকৈ ডাঙৰ ফুলবিধৰ নাম কি? সেইটো হ'ল ৰাফলেচিয়া ব্লাডৰ বাৰ্ড বুলি কোৱা হয়। ইয়াত মই জাষ্ট ৰাফলেচিয়াটো লিখিছোঁ, মনত ৰাখি দিব। নেক্সট আছে আমাৰ ৰাষ্ট্ৰীয় উদ্ভিদবিধৰ নাম কি? ৰাষ্ট্ৰীয় উদ্ভিদ যেটো আছে, সেই উদ্ভিদটোৰ নাম কি আছিল? এইটো আছিল বৰগছ আছিল। নেক্সট আমি চাম ভাৰতবৰ্ষৰ কোন ৰাজ্যত মাংসভোজী বা পতংগভোজী উদ্ভিদ পোৱা যায়? সেইটো হ'ল আপোনাৰ মেঘালয়। অসম নৰ্থ ইষ্টত এখন ৰাজ্যতে আছে, সেইখন হ'ল মেঘালয়। ভাৰতবৰ্ষৰ ভিতৰতে এখন ৰাজ্য আছে, সেইখন হ'ল মেঘালয়। ইয়াৰ উপৰি আপোনাৰ অষ্ট্ৰেলিয়া মহাদেশতে ইণ্ডোনেছিয়াতো কম পৰিমাণে এইটো এই মাংসভোজী উদ্ভিদটো পোৱা যায়, এইটো কথাও মনত ৰাখি দিব। নেক্সট আমি চাম যেটো আটাইতকৈ দীঘল তৃণবিধৰ নাম কি? দীঘল তৃণবিধৰ কথা কৈছে। সো আটাইতকৈ দীঘল তৃণবিধ হ'ল বাঁহ। সো বাঁহ হ'ল আমাৰ আটাইতকৈ দীঘল তৃণ। সো নেক্সট আমি চাম অসমৰ জাতীয় উদ্ভিদটোৰ নাম কি আছিল? সো উদ্ভিদবিধৰ নাম হ'ল হোলং। সো কেৱল অসমৰে নহয়, এইটো অৰুণাচল প্ৰদেশৰ এটা মানে জাতীয় উদ্ভিদ হয়। সো অৰুণাচল প্ৰদেশৰ মনত ৰাখি দিব হোলংটো। সো হোলঙৰ বৈজ্ঞানিক নামটো আপোনালোকে বিশেষকৈ মনত ৰাখিবলৈ ট্ৰাই কৰিব। হোলঙৰ যেটো বৈজ্ঞানিক নাম আছে, সেইটো হ'ল ডিটাৰকাৰ্পাছ মেক্ৰকাৰ্পাছ। সো ডাইটাৰকাৰ্পাছ মেক্ৰকাৰ্পাছ বুলি যাক কোৱা হয়, সেই বৈজ্ঞানিক নামটো আপোনালোকে মনত ৰাখিব। নেক্সট আছে আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত? আজান পীৰৰ দৰগাহ দিখৌমুখ, শিৱসাগৰৰ দিখৌমুখ যে আছে, দিখৌমুখত অৱস্থিত। নেক্সট কুৱেশ্চনটো হ'ল আপোনাৰ টেগ বাহাদুৰ গুৰুদ্বাৰ কোন জিলাত অৱস্থিত? সেইটো হ'ল ধুবুৰী জিলাত অৱস্থিত। সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? গোৱালপাৰা জিলাত। দখনা কোন জনজাতিৰ সাজপাৰ? এইটো হ'ল বড়োসকলৰ সাজপাৰ হ'ল দখনা, মনত ৰাখি দিব। কেইটামান সাজপাৰ আপোনালোকে চাই ল'ব সেনেকুৱাকৈ। সো টাঙালী, মই স্পেচিফিক কেইটামান লৈছোঁ আৰু। টাঙালী কোন জনজাতিৰ সাজপাৰ? সেইটো হ'ল মিচিং জনজাতিৰ। পাগৰি কোন জনজাতিৰ সাজপাৰ? সেইটো হ'ল ডিমাচাসকলৰ সাজপাৰ হ'ল পাগৰি। সো চেলেং চাদৰ কোন জনজাতিৰ সাজপাৰ? এইটো মনত ৰাখি দিব আপোনালোকে, কাৰ্বিসকলৰ সাজপাৰ হ'ল চেলেং চাদৰ। সো বড়োসকলে পালন কৰা উৎসৱসমূহ কি কি আছিল? সেইটো হ'ল বৈশাগু আৰু খেৰাই পূজা। সো খেৰাই পূজাত কি কৰে? খেৰাই নৃত্য আৰু দেওদানী নৃত্য কৰে, এইটো কথা মনত ৰাখি দিব। কাৰ্বিসকলে পালন কৰা উৎসৱ, সো কাৰ্বিসকলে পালন কৰা উৎসৱ হ'ল আপোনাৰ ৰংকাৰ আৰু হেডছা, এই দুটা মনত ৰাখি দিব।
লগতে আছে মিচিংসকলে পালন কৰা উৎসৱ হ'ল আলি আই লৃগাং লৃগাং। দেউৰী জনগোষ্ঠীৰ লোকসকলে পালন কৰা উৎসৱ হ'ল বৈশাগীত। আৰু নেক্সট আছে ডিমাছাসকলে পালন কৰা উৎসৱসমূহ হ'ল এইটো হ'ল ৰাজনী গাব্ৰা আৰু হানি গাব্ৰা। চ' আজিৰ এই ভিডিঅ'টো মই এইখিনিতে সামৰিব লাগিব। চ' আশা কৰিছোঁ এইটো ভিডিঅ' চাই আপোনালোকে ভাল পাব। ইয়াৰ পিছত 72ৰ পৰা আমি আৰু কুৱেশ্যন চাম যিখিনি কমপ্লিটলি CRT বেছ হ'ব। চ' আশা কৰিছোঁ এই ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পাইছে আৰু আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ ফ্ৰেণ্ড।